বাপৰে কি গৰম হে, ফেনেও একো কাম কৰা নাই আৰু দোকানলৈ যাব ওলাই মানে ফেনৰ তলত বহি আছে চব। ঘৰৰ মানে চব গৰম হৈ গৈছে, বিচনা পত্ৰ, তাৰমানে পূবৰ ৰ'দটো পশ্চিমৰ ৰ'দটো দুইফালৰ পৰা ৰ'দ পৰে ঘৰটোত, আৰু সেইকাৰণে গোটেই ঘৰৰ চব বস্তুৱে গৰম হৈ যায়। এ চি নাই লগোৱা, সেইটো এটা ডাঙৰ কথা। এ চি লগোৱা নাই, কিন্তু গৰমে একদম পাগল কৰি দিছে। দোকানলৈ যাব ওলাই ফেনৰ তলতে বহি আছোঁ, ভাবিছোঁ আৰু এতিয়া কি কৰোঁ, কেনেকৈ যাওঁ। পূজা আহি পালে আপোনালোকে নিশ্চয় গম পাইছে যে কইনাগত আৰম্ভ হৈছে ইতিমধ্যে। কইনাগতৰ কথা মই আগৰ ভিডিঅ'ত বহুত কৈছোঁ। গতিকে মহালয়াৰ দিনা শ্ৰাদ্ধ হ'ব, সেইদিনাখনৰ পৰা কইনাগত শেষ হ'ব। কৃষ্ণপক্ষ চলি আছে, শুক্লপক্ষ হোৱাৰ লগে লগে কইনাগত শেষ হ'ব। এই কইনাগতত কোনো শুভ কাৰ্য সাধাৰণতে নহয়।